তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। আজি আমাৰ এইটো ফিচাৰীত আহিছোঁ, দেওবাৰ বুলি। এয়া আমাৰ ফিচাৰী। এই ফিচাৰীত আপোনাৰ মাছ ঢেৰ আছে, খালি জাপানী কাৱৈ মাছটো বেছি আছে। আৰু আপোনালোকক দেখাই আছোঁ বেগ দৰ্শক। এয়া হ'ল আমাৰ ফিচাৰী, ডাঙৰ ফিচাৰী বাৰু। এই ফিচাৰীত আপোনাৰ চব মাছ কিমান আছে, মাছৰ পোনা এইবোৰ দেখিছে। ইয়াত এইবোৰ মাছ দেখিছে নাই? এইবোৰ বেছিভাগ আপোনাৰ জাপানী কাৱৈৰ পোনা। আপোনাৰ দেখিছেনে নাই নাজানো। এই চব গোটেই জাপানী কাৱৈ, আপোনাৰ লাখ লাখ জাপানী কাৱৈ আছে। জাপানী কাৱৈটো আপোনাৰ এনেকুৱা এটা মাছ, যিটো মাছ আপোনাৰ 5টা মাছ যদি আপুনি জাপানী কাৱৈ এৰি দিয়ে ফিচাৰীত, বাকী মাছ আপোনাৰ নাইকিয়া হৈ যাব। কিন্তু জাপানী কাৱৈ হাজাৰে বিজাৰে হয়, কিয়নো জাপানী কাৱৈ আপোনাৰ বছৰত 4-5 বাৰকৈ আপোনাৰ কণী পাৰে, পোৱালি হয়। তো ইয়াত কোনো মেইনটেনেঞ্চ নাই, কিন্তু জাপানী কাৱৈ ভৰপূৰ হৈ থাকে। তাকে আজি দেখালোঁ আপোনালোকৰ। এইবোৰ চব গোটেই জাপানী কাৱৈৰ পোনা, দেখিছেনে নাই নাজানো, চাব দেই। চব গোটেই মাছ এই দেখিছে, চব জাপানী কাৱৈ। এইবোৰ চব গোটেই জাপানী কাৱৈ ভৰ্তি হৈ আছে।